1,35,000 দুখীয়া ঘৰৰ ল'ৰা ছোৱালীয়ে কেতিয়াও চাকৰি নাপালেহেঁতেন। আজি আমাৰ কাৰণে এটা আনন্দৰ দিন, স্মৰণীয় দিন। মই সকলোকে আকৌ এবাৰ শুভেচ্ছা জনাম আৰু আজি ঘৰত গৈ নিজৰ ভাইটি ভণ্টিক সকলোৱে ক'ব লাগিব যে আজি আমি এপইণ্টমেণ্ট লৈ আহিলোঁ আৰু অহা 2 দিনত মামাই নতুন এডভাৰটাইজ দিব, গতিকে আমি দৌৰা কাম চলাই থাকিব লাগে। আজি গ'ল, কালি গ'ল, পৰহি দিনাখন আমি আকৌ 5,000 পোষ্টৰ আমি এডভাৰটাইজ মুকলি কৰি দিম। তাৰ মানে অসমত নিযুক্তি চলিয়ে থাকিব। আজি আমি পালোঁ, ঘৰত গৈ ভাইটিক ক'ম যে আজিৰ পৰা তই দৌৰিব আৰম্ভ কৰ, কাৰণ এডভাৰটাইজ আৰম্ভ হৈ গ'লেই। আমাৰ বন্ধুসকলক ক'ম, যিসকলে নোপোৱা বুলি দুখ কৰি আছে, যে তহঁতি চিন্তা কৰিব নালাগে, আকৌ পোষ্ট ওলালে আকৌ চেষ্টা কৰিব লাগে। আৰু অহাবাৰ ইলেকশ্যনৰ পিছতে 1 লাখ গৈ 2 লাখ পাই যাবগৈ, আৰু কিমান আগুৱাই যাবতো চিন্তাই নাই। আমাৰ সুবিধা ওলাইয়ে থাকিব। আৰু তাৰ কাৰণে আমি সকলোৱে পৰিশ্ৰম কৰি থাকিব লাগিব আৰু সকলোৱে নিজৰ দায়িত্ব সুন্দৰভাৱে পালন কৰি থাকিব লাগিব। আজি আমি অলপ ভাল কৰি কথা পাতিছোঁ। যেতিয়া ইউনিফৰ্ম পিন্ধিম, মোক লগ পালে ডাঙৰ অফিচাৰবিলাকে কথা পাতিব নিদিব, ক'ব পুলিচৰ ডিচিপ্লিন আছে। পুলিচৰ ডিচিপ্লিন আছে, সঁচা কথা, কাৰণ আৰক্ষী ডিচিপ্লিন আৰু শৃংখলাৰ ওপৰত চলে। ইয়াৰ পৰা গৈ আমি ট্ৰেইনিং ল'ম। আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত আমাৰ ট্ৰেইনিং হ'ব। SI সকল নেপাত যাব, লাচিত বৰফুকন পুলিচ একাডেমীটো যাব। আজিৰ পৰা আমাৰ জীৱনলৈ পৰিৱৰ্তন আহিব, কাৰণ আজিৰ পৰা আমি ইউনিফৰ্ম পিন্ধিম। আজিৰ পৰা নালাগে, 10 তাৰিখে জইন কৰিলে হ'ব, ঠিক আছে? কোন তাৰিখে জইন কৰিব লাগে মই কৈ দিছোঁ। এইকেইটা দিন, 3-4টা দিন, এসপ্তাহ আমি ফূৰ্তি কৰিব পাৰোঁ। 10 তাৰিখৰ পিছত নিজৰ গৃহ জিলাত আমি প্ৰথমতে জইন কৰিম। তাতে আমাৰ স্বাস্থ্য পৰীক্ষা হ'ব আৰু তাৰ পিছত আমি সুন্দৰ কৰি য'ত আমাৰ পোষ্টিং, মোৰ অলপ ভুল হৈ গৈছিল, আকৌ শুদ্ধ কৰি দিছোঁ। 6 ডিচেম্বৰত আমি নিজৰ হোম ডিষ্ট্ৰিক্টত যাব লাগিব মেডিকেল এক্সামিনেশ্যনৰ কাৰণে। কোন তাৰিখে যাব লাগিব? 6 তাৰিখে নিজৰ গৃহ জিলাত আমাৰ মেডিকেল এক্সামিনেশ্যন হ'ব আৰু 15 তাৰিখে আমি 10 তাৰিখে আমি নিজৰ পোষ্টিং, মেক্সিমামৰ গৃহ জিলাতে আছে, যাৰ ওচৰৰ জিলাত পোষ্টিং আছে, পোষ্টিঙত যাব লাগিব। আৰু তাৰ পিছত আপোনালোকক আমি ট্ৰেইনিঙৰ বাবে মাতিম আৰু আপোনালোকৰ ট্ৰেইনিং আমাৰ নিজৰ বেটেলিয়নতে হ'ব। কিছুমানৰ ট্ৰেইনিং নিজৰ বেটেলিয়ন আৰু কিছুমানৰ ট্ৰেইনিং আমাৰ লাচিত বৰফুকন পুলিচ একাডেমীত হ'ব। কষ্ট কৰি আমি ট্ৰেইনিং কৰাৰ পিছত আমাৰ পাছিং আউট পেৰেড হ'ব আৰু পাছিং আউট পেৰেডৰ পিছত আমি আমাৰ কৰ্তব্যৰ পথত আমাৰ যাত্ৰা আৰম্ভ কৰিম। তাৰ মানে 6 তাৰিখলৈকে আমি চিভিলিয়ান, আজি 3, 4, 5, 6 এইকেইদিনৰ হাতত আছে। 6 তাৰিখৰ পৰা কিন্তু আমি এটা ডিচিপ্লিনৰ মাজত সোমাই যাম। আৰু আজি অসম পুলিচে শৃংখলাবদ্ধতা, পাৰদৰ্শিতা আৰু গোচৰৰ অনুসন্ধান, এই গোটেইবিলাকৰ ক্ষেত্ৰত আজি আমি বহুত আগবাঢ়ি গৈছোঁ। যোৱা 7 দিন আগতে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়লৈ তেওঁলোকে ৰেংকিং কৰিছিল আৰু নিউ ক্ৰিমিনেল ল ইনভেষ্টিগেশ্যনত তেওঁলোকে কৈছিল যে অসম ভাৰতৰ ভিতৰতে 1 নম্বৰ ৰাজ্য, যোনে নতুন পুলিচ আইন মতে আটাইতকৈ বেছি ভাল কাম কৰিব পাৰিছে। আজি আমি যোৱা 5টা বছৰত বহুবিলাক কাম আমাৰ আৰক্ষীত হৈছে। গোচৰৰ সংখ্যা 1,21,000-ৰ পৰা 50,000-লৈ হ্ৰাস পাইছে। নিষ্পত্তি নোহোৱা গোচৰ 1,33,000-ৰ পৰা 14,000 কমিছে। চাৰ্জশ্বিট 67%লৈকে গৈ পাইছে আৰু মহিলাৰ বিৰুদ্ধে গোচৰ 26,000-ৰ পৰা মহিলাৰ বিৰুদ্ধে
সংগঠিত অপৰাধৰ গোচৰ 26,352টাৰ পৰা 5,555টালৈ হ্ৰাস পাইছে। আৰক্ষীৰ নিয়মীয়া নিযুক্তি ইয়াৰ এটা ডাঙৰ কাৰণ আজি আমাৰ আৰক্ষীত পৰ্যাপ্ত পৰিমাণৰ SI আছে, UB আছে আৰু আমাৰ আইন শৃংখলাৰ সৈতে যুঁজিবলৈ AB কনষ্টেবল বিষয়া আজি আমাৰ সকলো আছে। আজি আমি অসমত আইন শৃংখলাৰ দৃষ্টিৰে বহু দূৰ আজি আমি আগুৱাই যাব পাৰিছোঁ। ৰাজ্যখনত শান্তিৰ এটা পৰিৱেশ আজি আমি নিৰ্মাণ কৰিব পাৰিছোঁ। আপোনালোকৰ উপস্থিতি আৰু আপোনালোকৰ যোগদানে আমাৰ অসম আৰক্ষীক আৰু অধিক শক্তিশালী কৰিব। মই আপোনালোকক আনুষ্ঠানিকভাৱে অসম আৰক্ষীলৈ স্বাগতম জনাইছোঁ, আপোনালোকক অসম আৰক্ষীলৈ আদৰণি জনাইছোঁ। আজি আমি চাহ জনজাতিৰ 3% আৰক্ষণত নিৰ্বাচিত জোৱানসকলক এপইণ্টমেণ্ট লেটাৰৰ বাবে মতা নাই। 8 তাৰিখে তেওঁলোকক আমি সুকীয়াকৈ এপইণ্টমেণ্ট লেটাৰ দিম আৰু 10 তাৰিখে আপোনালোকৰ লগতে তেওঁলোকে একেলগে যোগদান কৰিব। যিসকলে আজি ইয়াতে আহিছে, কোনোবাই যদি তেওঁলোকৰ হয়তো এপইণ্টমেণ্ট লেটাৰখন নোলাব, তেওঁলোকে 8 তাৰিখলৈকে অপেক্ষা কৰিব। এতিয়া মই দুটা অনুৰোধ কৰিম। কোনোবা ল'ৰা ছোৱালীৰ ঘৰত যদি আমি অৰুণোদয় পাই আছিলোঁ, আমি নিজে নিজে অৰুণোদয়ৰ পৰা আঁতৰি আহিম, হ'ব? ঘৰত যিহেতু চাকৰি হৈছে, এতিয়া আমাক আৰু অৰুণোদয় নালাগে, হ'বনে নহ'ব? কোনে কোনে পাই আছিল অৰুণোদয়? কাৰ কাৰ ঘৰত আছিল অৰুণোদয়? ঠিক আছে। চৰকাৰী কৰ্মচাৰীৰ ঘৰত অৰুণোদয় নাথাকে, সেইকাৰণে আপোনালোকে অৰুণোদয় লোৱাৰ পৰা আপোনালোক নিজে নিজে বিৰত থাকিব। দ্বিতীয়তে, আজিৰ পৰা আমাৰ এটা নতুন কৰ্মযাত্ৰা আৰম্ভ হ'ব। পুলিচ মানে চেলেঞ্জৰ কাম। পুলিচে মাজে মাজে বিপদৰ লগতো মুখামুখি হয়। চাকৰি পোৱাৰ আগতে, যোগদান কৰাৰ আগতে ঘৰৰ নামঘৰ মন্দিৰত আপোনালোকে সেৱা কৰি আহিব, যাতে ভগৱানে আপোনালোকক গোটেই জীৱনজোৰা আশীৰ্বাদ দি থাকে। যাৰ যাৰ নামঘৰ, যাৰ যাৰ মন্দিৰ, সকলোতে চাকি এগছ আৰু কিবা এটা আগবঢ়াই আপোনালোকে প্ৰাৰ্থনা কৰি আহিব, যাতে আমি সদায় নিৰাপদে থাকি, সুৰক্ষিত থাকি অসমৰ ৰাইজক ৰক্ষা কৰিব পাৰোঁ, অসমত আইন শৃংখলা আমি ৰক্ষা কৰিব পাৰোঁ। যিদিনাখন আমি পাছিং আউট পেৰেড ল'ম, সিদিনাখন আমি প্ৰতিজ্ঞা কৰিম যে ৰাইজৰ স্বাৰ্থত আমি মৃত্যুকো সাৱটি ল'ব ভয় নকৰোঁ। কিন্তু মৃত্যু আমি নিবিচাৰোঁ। নমৰাকৈ যদি শত্ৰুক মাৰিব পাৰোঁ, সেইটো আটাইতকৈ বেছি ভাল, আৰু তাৰ বাবে আমাক নেদেখাজনৰ আশীৰ্বাদ লাগে। তৃতীয়তে, আৰক্ষীত যোগদান কৰাৰ পিছত দেউতা মাক আমি কোনেও অৱহেলা নকৰোঁ। চাকৰি পোৱাৰ পিছত দেউতা মাক আমি কোনেও অৱহেলা নকৰোঁ। কাৰণ আজি আমি যি স্থানত থিয় হৈছোঁ, অলপ পিছতে আমি নিযুক্তি পাম। তাৰ কাৰণে এইখিনিলৈকে আমি আহি পাইছোঁ। আমাৰ দেউতা মাৰ পৰিশ্ৰমৰ কাৰণে আজি আমি এই স্থানত থিয় হৈছোঁ। দেউতা মা অবিহনে আজি আমি এই স্থানত উপস্থিত নহ'লোহেঁতেন। যেতিয়া আমি জীৱনত হাৰি যাওঁ, মাৰ ওচৰত গৈ আমি কান্দোঁ, কিন্তু সেইজনে আটাইতকৈ ভাল সন্তান, যিজনে জীৱনৰ সফলতাৰ সময়ত দেউতাক মাকক কৃতজ্ঞতা জনায় আৰু জীৱন জুৰি দেউতাক মাকক সেৱা আগবঢ়ায়। মই সেইকাৰণে সকলোকে অনুৰোধ কৰিম, যাতে সকলোৱে দেউতা মাক প্ৰতি আমাৰ যি দায়িত্ব আৰু আমাৰ যি কৰ্তব্য, তাক যাতে জীৱনৰ শেষ মুহূৰ্তলৈকে আমি পালন কৰোঁ। যি ল'ৰা ছোৱালীৰ শিৰত, কপালত, মূৰত দেউতা মাৰ আশীৰ্বাদ থাকে, তাক জীৱনত কোনেও পৰাজিত কৰিব নোৱাৰে। তাক আমি সদায় মনত ৰাখি চলিব লাগিব।